ঠাণ্ডাটো অলপ কমিছে আৰু সেইকাৰণে চুৱেটাৰখিনি বোলো অলপ ভৰাই থৈ দিওঁ আৰু এতিয়া ঘৰৰ কামখিনি আজৰি হোৱাৰ পিছত আজি ভাবিছোঁ ইফতাৰীত বনাম চিকেন কচুৰি আগে পিছে বনাই পোৱা নাই দেই এইটো প্ৰথমবাৰ ট্ৰাই কৰিছোঁ এতিয়া পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছিলোঁ সেইখিনি এতিয়া গোটা ধনিয়া জিৰা জলকীয়া আৰু নিমখ হালধি যেনেকৈ চবে দিয়ে তাকে দি এতিয়া চিকেনখিনি বইল কৰি ৰাখিছিলোঁ সেইখিনি মিক্স কৰি এটা মিক্সচাৰ বনাই ল'লোঁ আৰু এইফালে ময়দাখিনি মাৰি অলপ তেল সানি লৈছোঁ আৰু আপোনালোকেতো বনাব জানেই মই অকল দেখাইছোঁ যে মই কেনেকৈ বনাইছোঁ এতিয়া চিম্পলি এনেকৈ ফ'ল্ড কৰি ল'ব লাগিব আৰু আমাক যিমানখিনি লাগে তেনেকৈ কাটি ল'ব লাগিব মোৰ মানে ভুল হ'ল মই বেছি শকত কৰিলোঁ অলপমান পাতল হ'লে মানে ক্ৰিস্পিটো হয় ভাল লাগে খাই এতিয়া ষ্টাফিংখিনি ভৰাই মেলি কি কাম আছে আৰু ফ্ৰাই কৰিলে হয় এতিয়া মই চবৰ কাৰণে বনাই লৈছোঁ আৰু তেলখিনি গৰম কৰি থৈ আহিছিলে তাত এতিয়া চব ফ্ৰাই কৰি লৈছোঁ আৰু কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে প্ৰথমবাৰ বনাইছোঁ নে তথাপিও মানে বেয়া হোৱা নাছিল দেই খাবৰ কাৰণে এয়া চাওক এতিয়া এটা এটাকৈ উলিয়াই ল'ম তাৰপিছত মোৰ কচুৰি ৰেডি আৰু এতিয়া ইফতাৰী সময় হোৱা নাই সেইকাৰণে মই চবকে বোলো এতিয়া প্লেটত দি লওঁ আৰু এটা ভাঙি চাইছোঁ যে ভিতৰখিনি ভালকৈ সিজিছে নে তেন্তে আজিলৈ আহিছোঁ কালি এটা নেক্সট ভিডিঅ' লগ পাম দেই বাই